নমস্কাৰ আটাইকে পুনৰ স্বাগতম জনাইছো আমি প্ৰশ্নটো আলোচনা কৰি আছো নহয় ইতিমধ্যে গতিকে আজি আমি আলোচনা কৰিবলৈ লৈছো পেজ নম্বৰ 103 থকা প্ৰশ্নকেইটা আৰু তাৰ পিছৰ প্ৰশ্নকেইটা কৰিম এতিয়া প্ৰথম প্ৰশ্নটো লোৱা আছো আমি কি দিয়া আছে ইয়াত তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ আৰু বিষম ত্বৰণ হোৱা বুলি ক'বা তাৰ মানে গতিশীল বস্তু ত্বৰণ কেতিয়া সুষম হ'ব আৰু কেতিয়া বিষম হ'ব ইউনিফৰ্ম এক্সিলাৰেশন কেতিয়া আৰু মানে non uniform acceleration কেতিয়া হ'ব এতিয়া আমি ইউনিফৰ্ম এক্সিলাৰেশনৰ কাৰণে যদি চাও এক্সিলাৰেশনটোৱে কি বুজাই আছে এক্সিলাৰেশনে বুজাই প্ৰথম কথা বেগৰ পৰিৱৰ্তন নহয় নে আৰু তাতে আমি সময়ৰ কথা এটা আহি যায় কিন্তু তাৰ আগতে আমি আমাৰ কাৰণে আহি যায় বেগৰ পৰিৱৰ্তন চেঞ্জ ইন ভেলোচিটি বুলি কোৱা ললে এক্সিলাৰেশনৰ সময়ত এইটো টপিক আহি যায় চেঞ্জ ইন ভেলোচিটি অৰ্থটো হৈছে কি টাইম চেঞ্জ হোৱাৰ লগে লগে টাইম চেঞ্জ হ'ব সময় সলনি হোৱাৰ লগে লগে বেগৰ পৰিৱৰ্তন হ'ব এতিয়া সুষম আৰু আমাক দিছে সুষম কেতিয়া আৰু বিষম কেতিয়া মানে বেগৰ পৰিৱৰ্তন দুই ক্ষেত্ৰতে ঘটিব কোনোবা এটা ক্ষেত্ৰত সুষম বিষম এটা সুষম বুলি ক'লে আমি এনেকৈ এটা উদাহৰণ লৈ লম আৰম্ভণিতে বস্তু এটাৰ যেনিবা বেগ আছিলে 5 মিটাৰ পাৰ সেকেন্ড ইনিশিয়াল টাইমত 5 মিটাৰ পাৰ সেকেন্ড তাৰ 5 সেকেন্ডৰ পিছতে 5 সেকেন্ড সময় সলনি হৈছে 5 সেকেন্ডৰ পিছত তাৰ যেনিবা হৈ গল 10 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত আৰু 5 সেকেন্ড নেক্সট 5 সেকেন্ডত তাৰ চেঞ্জ হৈ গল যেনিবা 15 মিটাৰ পাৰ সেকেন্ড এই এক্সাম্পলত কি হৈ আছে ভেলোচিটি চেঞ্জ হৈছে 10 টু 5 মানে কিমান হৈছে এটা 5 মিটাৰ পাৰ সেকেন্ডৰ এটা চেঞ্জ আহিছে পৰিৱৰ্তন আহিছে ঠিক একেদৰে ইয়াৰ পৰা ইয়াৰ মাজত 5 মিটাৰ পাৰ সেকেন্ডৰ চেঞ্জ এটা আহিছে আৰু দুইবাৰে সময় সমান সমান লৈছে এতিয়া যদি আমি ত্বৰণ উলিয়াইছো বেগৰ পৰিৱৰ্তন ইয়াৰ পৰা ইয়ালৈ যদি বেগৰ পৰিৱৰ্তন 5 মিটাৰ পাৰ সেকেন্ড আৰু সময় কিমান 5 সেকেন্ড উলাই দেব মোৰ 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক একেদৰে ইয়াতো মোৰ 5 ডিফাৰেন্স আহিছে ডিভাইড বাই 5 ইয়াতো মোৰ 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আহি যাব দুইবাৰে ত্বৰণ একে এতিয়া এই পৰিৱৰ্তনটো হৈছে আমাৰ সুষম ত্বৰণৰ উদাহৰণ অৰ্থাৎ আমি যদি স্টেটমেন্ট এটা দিও যে গতিশীল বস্তু এটাৰ বেগৰ পৰিৱৰ্তনৰ হাৰটো যদি মানে সমান সমান হয় অৰ্থাৎ সমান সমান সময়ৰ মুৰে মুৰে যদি তাৰ বেগৰ পৰিৱৰ্তনটো সমান সমান হয় তেন্তে বস্তুটো আমি সুষম ত্বৰণত থকা বুলি ক'ব পাৰো that means the change in velocity is uniform in uniform interval of time that means in equal interval of time the change in velocity is equal the changing is equal that means velocity change হৈছে velocity change হৈ আছে velocity একে থকা নাই বাৰে বাৰে velocity change হৈছে কিন্তু change to equal এই change to ইয়াৰ মাজৰ গ্যাপ টু ইয়াৰ মাজৰ গ্যাপ টু এই যে change to পৰিৱৰ্তনটো সমান হৈ আছে আৰু সময় কিমান লৈ আছে সমান সমান সময় লৈ আছে এটো হৈছে আমাৰ সুষম ত্বৰণৰ কথা সুষম ত্বৰণ বুলি ক'লে সমান সমান সময়ৰ মুৰে মুৰে বেগৰ পৰিৱৰ্তন যদি সমান সমান হৈ আছে তেন্তে আমাৰ ত্বৰণটো সুষম কিন্তু বিষম হলে ইয়াৰ ঠিক মানে যেটো উল্টা অৰ্থাৎ সমান সমান সময় লব এই বেগৰ পৰিৱৰ্তনটো সুষম হৈ নাথাকে তাৰমানে কেনেকৈ হ'ব যেনিবা প্ৰথম 5 সেকেন্ডত ই 7 মিটাৰ পাৰ সেকেন্ড হ'ল কিন্তু পিছৰ 5 সেকেন্ডত গৈ কি 3 মিটাৰ পাৰ সেকেন্ড হ'ল বেগ অৰ্থাৎ বেগ সলনি হৈছে ইয়াৰ পৰা ইয়ালে বেগৰ পৰিৱৰ্তন কিমান 2 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াৰ পৰা ইয়ালে বেগৰ পৰিৱৰ্তনটো প্ৰায় 13 মিটাৰ পাৰ সেকেন্ড ইয়াত 13 ইয়াত 2 টাইম একে হৈ আছে অৰ্থাৎ একে সময় বা এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত বা একে সময় অন্তৰালত যদি বেগৰ পৰিৱৰ্তনটো সুষম নহয় তেন্তে আমি ত্বৰণটো সুষম বুলি ক'ব নোৱাৰো বিষম ত্বৰণ বুলি ক'ম that means the change in velocity is non uniform the difference is non uniform difference is different 7 minus 5 is 2 and 20 minus 7 is 13 the difference is quite different in two different cases that means in this case the time interval is 5 seconds here also 5 seconds but the change is here only 2 meter per second and here is 30 meter per second so we can say that in the equal time interval or in equal time interval if the change in velocity of a moving object is different then the object is moving with a non uniform acceleration okay so আমি বিষম ত্বৰণ বুলি ক'লে আমি হেতু বুজিম এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাম দুই নম্বৰ প্ৰশ্নটো দিছে বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা 60 কিলোমিটাৰ পাৰ আৱাৰলৈ হ্ৰাস পালে কমিলে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা অৰ্থাৎ ইনিশিয়ালটো দিয়া আছে আৰম্ভণিতে 80 কিলোমিটাৰ পাৰ আৱাৰ আৰু অলপ পিছত গৈ 60 কিলোমিটাৰ পাৰ আৱাৰ হ'ল কিমান সময়ৰ পিছত 5 সেকেন্ডৰ পিছত গতিকে আমি যদি এক্সিলাৰেশনটো উলিয়াবলৈ যাতে উলিয়াব দিছে আমাৰ এক্সিলাৰেশনটো অবভিয়াসলি গম পাইছো না ফাইনালি কমি আছে ইনিশিয়ালটো
বেছি হৈ আছে বা বেগ কমিছে বুলি আমাক কৈ দিছে গতিকে এক্সিলাৰেশন নেগেটিভ ওলাব সিওর গতিকে আমি চেঞ্জ ইন ভেলোসিটি টু অর্থাৎ যেটো বেগৰ পৰিৱৰ্তন সেইটো যদি আমি উলিয়াই লওঁ তাহলে যেনেকৈ কৰা ইংৰাজী অসমীয়া যি লিখা কি হ'বগে এটো v - u আৰু v - u টো কি হয় এটা 60 ইয়াতে 80 উলাই গল 20 -20 কিলোমিটাৰ পাৰ আৱাৰ এটা এসআই নাই ন এসআই কত নাই আৰু এটো নিয়া মানে এসআই কত কেনেকৈ কনভাৰ্ট কৰিম শিকাইছিল সো এটো এনেকৈ এটা টেকনিক আছিল যেটো কৰিলে এটো 10 এটো 9 50/9 আমাৰ এটো -50/9 মিটাৰ পাৰ সেকেন্ড হৈ গল চেঞ্জ ইন ভেলোসিটি টো ইয়াৰ পিছত যদি আমি এক্সিলাৰেশন উলিয়াব যাওঁ ফৰ্মুলা আছিল v - u/t গতিকে v - u ভ্যালুটো মই পাদিলো ডাইৰেক্টলি 50/9 এটো মাইনাস আছে টাইম কিমান লৈ আছিল 5 সেকেন্ড তো কিমান হ'বগে এটো 50/9 * 5 সেকেন্ড -2 আছে ইটো 10 হৈ গল এটো -10/9 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু এটো হ'বগে প্ৰায় -1.11 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ approximately হেতুই হ'বগে প্ৰায় অসমীয়াতে প্ৰায় লিখি দিব পৰা কাষত এনেকে গতিকে এটো হলগে মোৰ এক্সিলাৰেশনটো নেগেটিভ ওলাইছে কাৰণটো কি আৰম্ভণিৰ পৰা গাড়ীখন মানে স্লো হৈছে না ইনিশিয়াল ভেলোসিটি কি ফাইনাল ভেলোসিটি কমি গৈছে এক্সিলাৰেশন মোৰ ওলালে কিনা -1.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰো 3ৰ প্ৰশ্ন দিছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি মানে তাৰ আমি কি লম ইনিশিয়াল ভেলোসিটিটো 0 লম আমি না তাৰ পিছত সুষম ত্বৰণটো সুষম বুলি ক'লে সমান সময়ৰ বাঢ়িছে 10 মিনিটত সময় ললে 10 মিনিট আৰু তাৰ দ্ৰুতি কিমান হলগে 40 কিলোমিটাৰ পাৰ আৱাৰ এক্সিলাৰেশন উলিয়াবলৈ দিছে গতিকে ইয়াত আমাৰ ইনিশিয়ালটো আমি কিমান লৈ লম 0 মিটাৰ পাৰ সেকেন্ড লৈ লম ফাইনাল আমাক দিছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু আমাৰ সময় কিমান বুলি ক'লে 10 মিনিট গতিকে 10 মিনিট মানে আমি যদি এসআই লৈ যাওঁ প্ৰায় 600 সেকেন্ড নহবনে 1 মিনিটত 60 সেকেন্ড হলে 10 মিনিটত অবভিয়াসলি 600 সেকেন্ড হ'ব আৰু এটো যদি আমি কনভাৰ্ট কৰো এটা আমি অবভিয়াসলি কৰি আছো এক্সিলাৰেশন উলিয়াবলৈ দিছে এক্সিলাৰেশনৰ কাৰণে মোৰ ফৰ্মুলা হল v - u/t v ৰ জায়গাত মই 40 পাতিলো u ৰ জায়গাত 0 থাকক তলত 600 এটা 600 ডাইৰেক্ট যদি পাতি দিও ক্যালকুলেশন কৰিলে খেলিমেলি হ'ব প্ৰথমে মই সেই 40 টো এনেকৈ যদি ডাইৰেক্ট পাতি দিও খেলিমেলি হ'ব গতিকে 40 ক মই কি কৰিম এসআই ইনটু কনভাৰ্ট কৰি লম 40 যদি এসআই কনভাৰ্ট কৰি লম কিমান হ'বগে সাইডত কৰি লম এটো হলগে 100/9 গতিকে এটো 100/9 মিটাৰ পাৰ সেকেন্ড লিখিব পৰা আৰু 40 ৰ জায়গাত কি লিখিব পৰা 100/9 গতিকে এটো যদি আমি নেক্সট স্টেপত কৰো 100 আহিব ইয়াত 9 তলত 600 এটো গলে 6 তো এটো 1/54 এটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মূল্যবলৈ আছে এক্সিলাৰেশনটো এটা পেজ নাম্বাৰ 107 ৰ যে প্ৰথম প্ৰশ্নত আছে বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হ'ব আমাক সুধিছে সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত প্ৰথমে মই এফালে ললো সুষম গতি ফৰ ইউনিফৰ্ম মোশন আৰু আমাৰ ইফালে দিছে বিষম গতি for non-uniform motion লেখডাল কেনেকুৱা হ'ব ইতিমধ্যে আমি আলোচনা কৰিছো তথাপিও আমি আকৌ এবাৰ কৈলো সুষম মানে হৈছে কি গতিটো সমান সময়ৰ অন্তৰালত তাৰ যেটো দূৰত্বৰ পৰিৱৰ্তনটো হেতু সমান অৰ্থাৎ প্ৰথম 5 সেকেন্ড বা প্ৰথম 2 সেকেন্ড যদি 10 মিটাৰ গৈছে পিছৰ 2 সেকেন্ডত আৰু 10 মিটাৰ যাব তাৰ পিছৰ 2 সেকেন্ডত আৰু 10 মিটাৰ যাব দ্যাট মিন্স it is changing its position by 10 meters in interval of 2 seconds okay so আমি তেনেকৈ গ্ৰাফডাল বনাও এনেকুৱা আছিল নহনে এফালে আমি সময়ডাল দেখুৱাও এফালে আমি ডিসটেন্স দেখুৱাও এফালে সময় এটা নিৰ্দিষ্ট সময়ৰ মানে এটা অন্তৰালত বাঢ়ি গৈ আছে আৰু এফালেও এটা ফিক্স হিচাপত বাঢ়ি গৈছে কিন্তু এনেকুৱা ক্ষেত্ৰত গ্ৰাফডাল সদায় এটা ষ্ট্ৰেইট লাইন হয় এনেকুৱা এটা ষ্ট্ৰেইট লাইনডাল হয় এদালে কি বুজায় এফালে টাইম যিমান বাঢ়ি গৈছে সেই একেটা ৰেশিওতে বা একে ধৰণে এফালৰ ডিসটেন্সটো বাঢ়ি গৈ আছে আৰু যিকোনো মোমেন্টত আমি যদি এইটো উলিয়াই লওঁ ইয়াৰ পৰা ইয়াৰ ভ্যালুটো আৰু ইয়াৰ পৰা ইয়াৰ ভ্যালুটো ৰেশিও যদি উলিয়াও এটা বাৰে একে ওলাব অৰ্থাৎ ইউনিফৰ্ম মোশনৰ কাৰণে গ্ৰাফডাল বা লেগডাল
in straight line through the center হ'ব পাৰে through the origin হ'ব পাৰে অৰ্থাৎ মূল বিন্দুৰ মাজে এডাল সৰলৰেখা হ'ব পাৰে এনেকুৱা ধৰণৰ গ্ৰাফে হ'ব কিন্তু বিষমৰ কাৰণে কি হয় বিষমত মানে কি হয় সময় সলনি হৈ আছে কিন্তু তাৰ দূৰত্ব সলনি হোৱাটো ইউনিফৰ্ম নহয় কি অলপ কোনোবা সময়ত 2 সেকেন্ডত বহু বেছি দূৰ গুচি যাব জোৰে গৈ আছিল ফাস্ট মুভিং আছিল তাৰ পিছৰ 2 সেকেন্ড আকৌ লাহে লাহে যাব অলপ দূৰ তাৰ পিছৰ 2 সেকেন্ডৰ নাযাব পাৰে ৰৈ থাকিব পাৰে কিছু সময় তাৰ পিছত আকৌ 2 সেকেন্ড আৰু বেছি জোৰে যাব পাৰে তেনেকুৱা বিষম বেগৰ কাৰণে আমি যদি আকৌ এডাল গ্ৰাফ আঁকি লওঁ এই ধৰণৰে আমি যদি ইফালে টাইম দিওঁ দুইটা আঁকি দিব পাৰা তোমালোকে এক্সাম্পল কেনেকুৱা ধৰণৰ হয় বুলি এনেকৈ আঁকি দিব পাৰা ইফালে ডিসটেন্স চেঞ্জ হৈছে তো প্ৰথমে এনেকৈ দিছো ধৰিছো ঠিক আছে সময় বাঢ়িছে তাৰ ডিসটেন্সও বাঢ়িছে ইফালে কিন্তু অলপ সময় পিছত কি এনেকৈ বাঢ়িলে তাৰ মানে বাঢ়িছে মানে আগতকে কিছু ওপৰত আছে না অলপ ওপৰত আছে আগতকে গতিকে আগতকে বাঢ়িছে তাৰ বেগটো মানে দূৰত্ব সলনি হৈছে কিন্তু কমকৈ ইয়াৰ তুলনাত কমকৈ ইয়াৰ পৰা এইখন সময়ত কি যিমানখিনি দূৰ গ'ল এইফালে মানে প্ৰায় ইমানখিনি দূৰ গৈছে এইখন সময় হয়নে কিন্তু এইটো বিন্দু যদি আমি চাওঁ প্ৰায় ইমানখিনি সময়ত বা ইয়াৰ পৰা এইখন সময়ত এই সময়ত কিমান দূৰ গ'ল নো প্ৰায় ইমানকণ দূৰহে গৈছে এইকণ দূৰহে গৈছে তো ভেলু আৰু কিবা এটা গতিকে এইটো লাহে লাহে গ'ল তাৰ পিছত যেনিবা সি অলপ সময় নগ'লে চিধাকে আছে গ্ৰাফডাল কেতিয়াও তলমুৱা নহয় দেই নিগেটিভত নাহে অৰ্থাৎ সদায় ওপৰমুৱা হ'ব বা সমান্তৰাল হ'ব কিন্তু তলমুৱা নহয় কেতিয়াও কোনো ডাউনৱাৰ্ড নহয় কেতিয়াও ইট উইল বি আপৱাৰ্ড অৰ প্যাৰেলাল টু দ্য এক্সিস তাৰ পিছত এইকণ সময় কি দেখাই আছো যে গ্ৰাফডাল প্যাৰেলাল দেখাই আছো কাৰ কাৰণে দেখাই আছো প্যাৰেলাল যে এইটো মুহূৰ্তত বা এই টাইম ইন্টাৰভেলটো টাইম চেঞ্জ হৈছে সময় বাঢ়িছে কিন্তু বস্তুটো গতি কৰা নাই ইট ইজ নট মুভিং ৰৈ আছে ইয়াতে তাৰ পিছৰ অলপ সময়ত সি এনেকৈ গুচি গ'ল তাৰ অৰ্থ হ'ল কি এইকণ সময়ৰ ভিতৰত সি এইকণ সময়তে বহু বেছি দূৰ গুচি গ'ল সো এনেকুৱা ধৰণৰ গ্ৰাফবিলাক আমি নন ইউনিফৰ্ম মোশনৰ কাৰণে হয় বুলি দেখুৱাব পাৰো 2 নম্বৰ প্ৰশ্নত আছে বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰলৰেখা দূৰত্ব সময় লেখডাল সময় অক্ষৰ সমান্তৰাল বুলি ক'লে আৰু বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা অৰ্থাৎ লেখডাল চাই বস্তুটোৰ গতিৰ বিষয়ে কি মন্তব্য কৰিবা গতিকে প্ৰশ্নটোত কি দিয়া আছে এডাল দূৰত্ব সময় লেখ ফলে দূৰত্ব এফালে সময় আৰু সেই লেখডাল এই মানে দূৰত্ব সময় বুজা লেখডাল এডাল কি হয় সময় অক্ষৰ এই সময় অক্ষৰডালৰ সমান্তৰাল মানে প্যাৰেলালকে দেখুওৱা হৈছে প্যাৰেলাল টাইম এক্সিস এইটো আমাৰ এইটো কি মিনিং বুজাইছে এই গ্ৰাফডালে কি অৰ্থ বুজাই আছে মিনিংটো হ'ল যে যদি ভালকৈ চোৱা ইয়াত সময় চেঞ্জ হৈছে ইফালে টাইমটো লাহে লাহে বাঢ়িছে টাইম বাঢ়িছে কিন্তু যেটো পজিশন ডিসপ্লেসমেন্ট বা ডিসটেন্স যেটো যিয়ে হোক ডিসপ্লেসমেন্ট এস এক্স জি লিখা এই পজিশনটো কিন্তু চেঞ্জ হোৱা নাই টাইম চেঞ্জ হৈ আছে পজিশন একে আছে যদি টাইম সেটো 5 সেকেন্ড 10 সেকেন্ড 15 সেকেন্ড এটা যদি আমি 40 বুলি ধৰি লওঁ 40 ইয়াতো 40 5 যদি আমি চাওঁ 40 মানে এফালে যদি আমি চাওঁ ইয়াতো 40 এফালে যদি আমি চাওঁ ইয়াতো 40 অৰ্থাৎ কি জোৰ পৰা আৰম্ভ কৰিছিলে যোৱা তাৰ পৰা গৈ 40 মিটাৰ ডিসটেন্সত সি ৰৈ গ'ল আৰু সময় সলনি হৈ আছে কিন্তু তাৰ ডিসটেন্স সলনি হোৱাৰ অৰ্থ কি বস্তুটো ৰৈয়ে আছে গতিকে এই লেখডালে কি বুজাব বস্তুটো কি গতিশীল বস্তুটোৰ অৱস্থাটো কি বুলি বুজাব কি এটা স্থিতিশীল অৱস্থাত আছে ৰৈ আছে অৰ্থাৎ সময় সলনি হৈছে কিন্তু তাৰ গতি সলনি হোৱা নাই বা দূৰত্ব সলনি হোৱা নাই গতিকে কাৰণে সি ৰৈ আছে বুলি ক'ব পাৰি that means the object is at rest because with the change in time the position of the object is not changing it is fixed at a certain value so the position is not changing so therefore you can say that the object is not moving that means the definition of motion gives us that with a change in time if the position of the object changes then it is said to be in motion but here time is changing the object is not changing its position so it is at the position of at the state of rest okay ইয়াৰ পিছত আমি পইচা প্ৰশ্নটো চাওঁ তাত কি আছে বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা এটো কোৱেশ্চনে কি বুলি ক'লে আমাক এই দ্ৰুতি সময় ভেলোসিটি টাইম যেটা গ্ৰাফ হয় ভেলোসিটি ইডাল ভেলোসিটি এক্সিস ইডাল টাইম এক্সিস আৰু গ্ৰাফডাল এটা প্যাৰেলাল লাইন দিস লাইন প্যাৰেলাল টু দা টাইম এক্সিস গতি সময় অক্ষৰ সমান্তৰাল এডাল ৰেখা বুলি ক'লে আমাক তো এইটো কি বুজাই আছে যদি ভালকৈ চাওঁ আগৰ গ্ৰাফডালৰ নিচিনাকৈ এফালে টাইম চেঞ্জ হৈছে কিন্তু ভেলোসিটিৰ যেটো ভ্যালু ইয়াতে যদি আমি কিবা এটা 30 মিটাৰ পাৰ সেকেন্ড বুলি মই লৈ ললো এফালে ভেলোসিটি আছে নহয় না মিটাৰ পাৰ সেকেন্ডত আছে বুলি ধৰি ললো এফালে টাইম সেকেন্ডত আছে বুলি ধৰি ললো সো
সো এইফালে 30 মিটাৰ পাৰ সেকেন্ড এটো মুহূৰ্তত সো এটো টাইমত t1 টাইমত এৰ ভেলোসিটি যিমান আছে এটোই আছে t2 টাইমত ভেলোসিটি কি একেই আছে আৰু t3 টাইমত কি ভেলোসিটি একেই আছে এটো যিমান আছে এটো সিমান অৰ্থাৎ ভেলোসিটি তো তাৰ একেই আছে ভেলোসিটি একেই থকাৰ অৰ্থ এটো নহয় যে বস্তুটো ৰৈ আছে বস্তুটো গৈ আছে বস্তুটো গতিশীল কিন্তু তাৰ কি স্পিডটো বঢ়োৱা নাই ড্ৰাইভাৰ জনে গাড়ীখন চলাই গৈ আছে কিন্তু তাৰ স্পিডটো 30 ত আছে বঢ়োৱা নাই গতিকে আগৰ ডালৰ নিচিনাকে ৰৈ থকা নুবুজে কিন্তু আগৰ গ্ৰাফডালত সময় বাঢ়িছে এটো চেঞ্জ হোৱা নাই মানে ৰৈ আছে কিন্তু ইয়াত সময় বাঢ়িছে এটো চেঞ্জ হোৱা নাই অৰ্থটো হৈছে তাৰ বেগ সলনি হোৱা নাই একেবাৰে কিন্তু গতিশীল হৈ আছে গতিকে এই ক্ষেত্ৰত এটো কেনেকুৱা এটা এক্সাম্পল হয় এই এক্সাম্পলটো যেটো মুভিং অবজেক্ট আছে গতিশীল বস্তু আছে তাৰ এক্সিলাৰেশনটো কিন্তু 0 here the acceleration is 0 because the change in velocity is 0 at this position velocity is 30 the next position 30 next position 30 that means a difference in velocity is 0 so if velocity is not changing then we can say the object is not accelerating right ৰে বস্তু ত্বৰণ হোৱা নাই বুলি আমি ক'ব পাৰো অৰ্থাৎ শূন্য ত্বৰণৰ গতি এটা উদাহৰণ এটো আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আছো এটো প্ৰশ্ন সুধিছে যে বেগ সময় লেখৰ তলৰ অংশটো কি বুজায় কালিটোৱে the area below the velocity time graph তো তাৰ মিনিংটো কি মানে তো এদালে velocity time graph আৰু তাৰ এৰিয়াটো কি বুজায় মই আগতে এটা ডিসকাশনত কৈছো this area gives us the displacement this area gives us the displacement অৰ্থাৎ হৰণ বুজায় মানে বেগ সময় লেখৰ তলৰ কালিখিনি এই কালিখিনি আমাৰ সদায় হৰণ দিয়ে গতিকে নিশ্চয় তোমালোকে কেনেকৈ উত্তৰকিটা কৰে গম পালা যিকিটা প্ৰশ্ন উত্তৰ থাকিব সেইকিটা আমি ইয়াৰ পিছৰ ক্লাছটোত কৰিম তোমালোকে বুজি পাইছা না এবাৰ আমাক জনাবা আজিলৈ তোমালোকক বিদায় জনাইছো নমস্কাৰ